এভৰিৱান, মোৰ চেনেলৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু প্ৰথমে কৈছোঁ, যদি ভিডিঅ'টো নতুনকৈ চাই আছে, মানে মোৰ চেনেলটো নতুনকৈ চাই আছে, তেতিয়াহ'লে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাই, মানে কি ভিডিঅ'টো কৰা হয়, কিন্তু কি হয় এডিট কৰিবলৈ সময়ৰ অভাৱতে থাকি যায়, দিয়াই হোৱা নাই আপোনালোকক। আৰু গৈ আছোঁ এতিয়া মই স্ক্ৰীণ প্ৰিণ্টিং যিটো ৰুমত কৰোঁ মানে কামবিলাক, সেইটো ৰুমলৈ গৈ আছোঁ। বহুতখিনি বস্তু পেকিং কৰিব আছে আৰু বহুতখিনি কৰিলোঁ, গতিকে ক'লৈ পঠাবলৈ কাৰণে আজি পেকিং কৰিলোঁ। সেইখিনি ভাবিছোঁ এটা এটাকৈ কাৰ কাৰ নামত আছে, কোন ডিষ্ট্ৰিক্টত আছে, সকলোবিলাক আপোনালোকক দেখাম। আৰু এইফালে এয়া স্কিন বনাই পেলাই শুকুৱাই থোৱা হৈছে, দেখিছেনে? মানে তিতি থাকিলে নহয় যে, সেইটো কাৰণে। আৰু আহি আছোঁ এইটো ৰুম, বহুতখিনি স্কিন মানে পেকিং কৰিবলৈ আছে, আপোনালোকক সকলো দেখাম। যিখিনি কৰিলোঁ সেইখিনিও দেখাওঁ, গতিকে ব'লক এটা এটাকৈ আপোনালোকক সকলোবিলাক দেখাই যাওঁ। আৰু এইফালে এইটো হৈছে পিংকী ৰয়, অভয়াপুৰী বঙাইগাঁৱলৈ যাব। এইটো আগৰ পৰাই লৈ থাকে বাৰু তাই। আৰু এয়া স্বপ্না চলিহা শইকীয়া, নিউ অৰ্ডাৰ হয়, বৰঙাবাৰী, শোণিতপুৰ ডিষ্ট্ৰিক্ট হয়। আৰু এইফালে এইটো মৃদুস্মিতা ভূঞা, নতুন অৰ্ডাৰ হয়, গহপুৰ। এইফালে এইটো ডিম্পী গৌতম, নগাঁও হয়। এইটো চয়নিকা শইকীয়া, বাইহাটা চাৰিআলি, মঙলদৈৰ হয়। DTDCত পঠাওঁ যিহেতু, কুৰিয়াৰবিলাক আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে নাপাব বুলি। এইটো কাকু, শোণিতপুৰ হয়, হলেশ্বৰৰ। আৰু তেওঁলোকে ফোন কৰে অফিচৰ পৰা, গতিকে পঠোৱাৰ পাছত ৰিচিপ্ট যিহেতু দিওঁ আৰু গৈ নোপোৱাৰ কোনো প্ৰশ্নই নুঠে। কেতিয়াবা দুদিন এদিন দেৰি হৈ যাব পাৰে, কিন্তু বস্তুটো পাবই। লালুক, ঘিলামৰা, এইখিনি এনেকৈ পলিথিনতে পেক কৰিছোঁ মই, যিহেতু বাছত ল'ব। আৰু এইটো মৰিগাঁও, এইটো যাব পল্লৱী গগৈ কলিতা, তয়ামণি টুৰুং, গোলাঘাট। এইটো যাব চিপ্পাঝাৰ, দৰং হয়। এইটো যাব মাজুলীলৈ, তাই কাপোৰ লৈছে বাৰু। আৰু এইটো হৈছে প্ৰজ্ঞাশ্ৰী, যোৰহাট, স্ক্ৰীণ প্ৰিণ্টিঙৰ কিট লৈছে গোটেইখিনি। আৰু এইফালে বহুতখিনি লৈছে তাই, কিট মানে স্কিন লৈছে বহুতখিনি, আৰু কাপোৰো লৈছে, স্কিন কাপোৰ গোটেইখিনি আছে। আৰু এইটো হৈছে যোৰহাট, স্কিন লৈছে। এইটো হৈছে গোলাঘাট, কালাৰ আৰু স্কিন লৈছে। আচলতে কিছুমানে কালাৰ, কিছুমানে স্কিন, কিছুমানে কিট, সকলোবিলাক আছে। এইটো বৰপথাৰ, শিৱসাগৰলৈ যাব। এইটো ৰীতামণি বৰা, ধলপুৰ, এইটো বাছতে যাব। এইকেইটা নাম লিখিবলৈ আছে মোৰ, এড্ৰেছখিনি লিখা হোৱা নাই বহুতখিনি। আৰু এইখিনি বনাই আছোঁ, বহুতখিনি পেকিং কৰিবলৈ আছে, সেইটো কাৰণে স্কিন বনায়ো আছোঁ, পেকিঙো কৰি আছোঁ, যিহেতু এইফালে স্কিন বনাবলৈ ৰেডি হৈ লৈছোঁ। আৰু এইটো বেবেজীয়া, নগাঁৱৰ যাব। এইটো যাব ঘিলামৰালৈ বাছত। এইটো
ঘিলামৰা বাছ, এইটোও ঘিলামৰা বাছ, এইখিনি গোটেইখিনি ঘিলামৰাৰ হয়। এইটো গোগামুখ হয়। এইটো বাছতে যাব, কলিয়াবৰ যাব, কিন্তু বাছত দিব লগা হৈছে। আৰু এইটো ডিব্ৰুগড় লাহোৱাললৈ যাব। গোটেইখিনি মই এড্ৰেছ ধুনীয়াকৈ লিখি দিছোঁ। এইটো পিংকি বনিয়া, মই যে কৈছিলোঁ এড্ৰেছ লিখিব আছে। এইটো যাব হোজাইলৈ, তাই হোজাইলৈ লৈছে। এড্ৰেছটো লিখা হৈ গ'ল তাইৰো। আৰু এইখিনি নেক্সট যিখিনি স্কিন বনাই আছিলোঁ এইখিনি পেকিং কৰিছোঁ, কবিতা শইকীয়া। সেয়া অলপ অলপ পেকিং কৰিবলৈ এতিয়াও বাকী আছে, কৰি আছোঁ। এইটো লুকুমনি চেতিয়া মাকুম বাছত দিব লাগিব। এইটো দূৰপাং বাছতে দিব লাগিব। আৰু এইটো STC পৰা ল'ব, ইয়াতে লখিমপুৰতে ল'ব। এইটো লখিমপুৰতে ল'ব, সেইটো কাৰণে লিখা নাই। আৰু এইটো ঢকুৱাখানা বাছত পঠাব লাগিব। আৰু এইটো তাতে তাৰ পৰাই ল'ব, STCৰ পৰা, ইয়াতে লখিমপুৰত। এইটো লখিমপুৰ STC পৰাই ল'ব। এইটো ডিগবৈলৈ পঠাব লাগিব, TTDC কুৰিয়াৰত পঠোৱা। আৰু এইটো শিৱসাগৰ হয়, শিৱসাগৰ শিলসাকু। এইটো কামৰূপ ডিষ্ট্ৰিক্ট। আৰু সেয়া অনলি কালাৰ লৈছে, বেলচৰ, গুৱাহাটীৰে হয়। আৰু এইটো কিট লৈছে, এইটো গোলাঘাট, মানে গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, গোটেই সকলো ডিষ্ট্ৰিক্টলৈ যায়। দেখিলে দৰং, মঙলদৈ, বঙাইগাঁও, সকলো ডিষ্ট্ৰিক্ট। এইটো ইতিমণি তাইৰো সেয়া মৰিগাঁৱৰ হয়। আৰু এইটো ধেনুকণা ঘিলামৰাৰ হয়। গতিকে সকলো জেগালৈ যায়, এইটো নগাঁৱৰ। গতিকে আপোনালোকে কোনো টেনশ্যন ল'ব লগা কথা নাই বস্তুটো নাপাওঁ বুলি। এইটো কৰবী মৰিগাঁও, পোৱাটোতো পাবই সকলোৱে, খালি দুদিন এদিন কেতিয়াবা লেট হৈ যায়, কিন্তু আজিলৈকে নোপোৱাকৈ থকা নাই। এইটো কৰবী শইকীয়া, এইটো শিৱসাগৰৰ হয়। কবিতা শইকীয়া শিৱসাগৰৰ হয়। আৰু এইটো সোণালী। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ এটা কমেণ্ট কৰি একদম জনাব। আৰু যদি আপোনালোকক প্ৰয়োজন হয় তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মোৰ প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে ডেছক্ৰিপশ্যনত নাম্বাৰটো পাবই, গতিকে যোগাযোগ কৰিব পাৰিব। ফোন কৰিলে মই ৰিচিভ কৰিব নোৱাৰোঁ দেই, মানে কি হয়, সময় যদি ফ্ৰী থাকে বা হাততে ফোনটো থাকে তেতিয়াহ'লে ৰিচিভ কৰিব পাৰোঁ। আৰু এনেকুৱা হয় ন, কেতিয়াবা বহুতে ফোন কৰি থাকে আৰু মানে কি হয়, মই হোৱাটছএপত অনলাইনে দেখে, কাৰণ মানে হোৱাটছএপটো চাইহে বস্তুখিনি ভৰাই থকা হয়। ধৰক এইফালে এইটো কালাৰ লাগে, স্কিন লাগে, সেইবোৰতো হোৱাটছএপতে দি থৈ দিয়ে ন। আৰু মইতো তাত চাই ভৰাই থাকোঁ, গতিকে হোৱাটছএপটো অনলাইনেই থাকে। তাৰপিছতো যেতিয়া ৰিপ্লাই দিব নোৱাৰোঁ, বহুতে বেয়া পায়, কিন্তু পেকিং কৰোঁতে মোৰ হোৱাটছএপত অনলাইনেই থাকিব লগা হয়। আৰু আপোনালোকে দেখা পালে সেইখিনি, গতিকে ভিডিঅ'টোত আজি দেখাব লগা আপোনালোকক এইখিনিয়ে আছিলে। মই বহুত দিন মানুহে সুধি আছে যে কি হ'ল, বন্ধ কৰি দিলা নেকি, কিন্তু ইমানেই বেছি অৰ্ডাৰ হৈ গ'ল, মানে মই প্ৰত্যেকটো অৰ্ডাৰ ভিডিঅ' কৰি থাকিবলৈ দিগদাৰ হৈছে। আৰু এতিয়া মানে মই সদায় যোৱাও হোৱা নাই। ধৰক হাজবেণ্ড যায় স্কুলৰ পৰা, বা মোক ভাইটিয়েও অলপ হেল্প কৰি আছে, সিও যায় কুৰিয়াৰত দি আহেগৈ। গতিকে মই তেনেকৈ যোৱা হোৱা নাই, গতিকে ভিডিঅ' তেনেকৈ আপোনালোকক দিবলৈ হোৱা নাই। মই ঘৰতে কামখিনি কৰি থাকোঁ। ভণ্টি এজনীয়ে মোক অলপ হেল্প কৰি দিয়ে, দুইজনী লাগি মেলি কৰি থাকোঁ। আৰু মেছেজ তাইও মাজে মাজে ৰিপ্লাই কৰে আপোনালোকৰ, মই পিছত চেক কৰি লওঁ। কিন্তু সেয়াই আৰু, যদি মানে পেক কৰি থাকোঁতে হোৱাটছএপটো খোলা থাকে তেতিয়া মই পাৰিলে ৰিপ্লাই দি থাকোঁ, আৰু নহ'লেও অনলাইন থাকিও কেতিয়াবা তেনেকৈ ৰিপ্লাই দিবলৈ নহয়। গতিকে আপোনালোকে বেয়া নাপাব, মই ফ্ৰী হৈ সকলোকে ৰিপ্লাই দিওঁ, আৰু ৰিপ্লাই নিদিয়াকৈতো ইমানখিনি বস্তু পঠোৱাটো সম্ভৱ নহয়। গতিকে গম পাইছে আৰু যোনে যোনে লৈছে মোৰ পৰা,
কিন্তু ফোন কৰিলে মোৰ সঁচাকৈ ৰিচিভ কৰিবলৈ প্ৰব্লেম হয়, কাৰণ নন ষ্টপ ফোনটো আহি থাকে। একেৰাহে ফোনটো কাণত লৈ থাকি কাম কৰিবলৈ অসুবিধা হয় দিয়কচোন। এতিয়া স্ক্ৰীনখন বনাওঁতে যিমানখিনি সময় লাগে সিমানখিনি সময় ফোনটো মই যদি কাণতে লৈ কথা পাতি থাকোঁ, তেতিয়াহ'লে দেখোন আপোনালোকক স্ক্ৰীনখিনি মই বনাই ৰেডি কৰি দিবই নোৱাৰিম, পেকিং কৰি দিবই নোৱাৰিম। তাতকৈ আপোনালোকে এটা কাম কৰিব, মোক আপোনালোকে নামটো, এড্ৰেছটো, পিন নম্বৰ সহ, ফোন নাম্বাৰ সহ লগতে লিখি দিব। নহ'লে ফোন নাম্বাৰ কাৰোবাৰ থাকি যায় দিবলৈ, কাৰণ ময়ো ইমান চেক কৰিয়ে থাকোঁ বাৰু, প্ৰায় ফোন নাম্বাৰ খুজি থাকোঁ, কিন্তু সেইখিনি কৰি থাকোঁতে মোৰ বহুতখিনি সময় লষ্ট হৈ যায়। গতিকে আপোনালোকে নাম, এড্ৰেছ, ফোন নাম্বাৰ ধুনীয়াকৈ লিখি দিব, লিখি পঠাই দিব। আৰু কি ফুল লাগে মোৰ ভিডিঅ'তে আছে, স্ক্ৰীনশ্বট ল'ব, দি দিব। মই স্ক্ৰীনো এতিয়া বহুতখিনি স্ক্ৰীন মই ভিডিঅ'টোতে এড কৰি দিম। আপোনালোকে স্ক্ৰীনশ্বট লৈ কোনটো লাগে মোক মাৰ্ক কৰি দিব, কালাৰ কোনটো লাগে লিখি দিব। যদি তেনেকৈ লিখি দিয়ে ময়ো টোটেলটো আপোনালোকক জনাই দিলোঁ, আপোনালোকৰ পাবলৈ সুবিধা হ'ল, কোনো থাকি নাযায় তেতিয়া। নহ'লে কিছুমানে এড্ৰেছটো নিদিয়ে, কিবা এটা লাগে বুলি কয়, মই ইমান সুধি থাকিবলৈ সময় কেতিয়াবা মিলে কেতিয়াবা নিমিলে, তেনেকৈ থাকি যায়। আৰু পিছত বেয়াও পায়গৈ, কিন্তু সেইটোত মোৰো দুখ লাগে দিয়কচোন। আপোনালোকে বিচাৰে, মইতো দিবলৈ বিচাৰোঁ, তাৰপাছতো যেতিয়া দিবলৈ নোৱাৰোঁ। আৰু মেছেজ এতিয়া আপোনালোকে কৰিলে তাৰপাছত বহুতখিনি মেছেজ সোমাই যায়, 100-200 মেছেজ সোমাই যায়। তাৰপৰা তলৰ পৰা মই চেক কৰি কাৰ এড্ৰেছ খুজি, কাৰ নাম খুজি বাৰু মই পেকিং কৰিম কওকচোন। আৰু স্ক্ৰীনখন বনাবলৈওতো সময় লাগে ন। গতিকে যদি ধুনীয়াকৈ ফুলটো দি দিয়ে, মই বনাই থাকোঁতে লগে লগে বনাই দিলোঁ, আপোনালোকে সোনকালে পাবলৈ সুবিধা হয়। গতিকে নাম, এড্ৰেছ নাম, এড্ৰেছটো ভালকৈ দি যদি আপোনালোকে কি দিছে অৰ্ডাৰটো এখন কাগজত লিখি দিয়ে, খেলি মেলি নাযায় আপোনালোকৰ। আৰু তেনেকৈ যদি খেলি মেলি যায়, তেতিয়া মই পিছত আকৌ আপোনালোকক বস্তুটো পঠাই দিম। কোনো ধৰণৰ তাৰ পৰা পে'মেণ্ট নলওঁ, আকৌ ৰিপিট পে'মেণ্ট নলওঁ। সেইখিনিয়ে আজি ক'ব লগা আছিলে আপোনালোকক। বহুত দিন হ'ল কথাখিনি কম বুলি ভিডিঅ'টো কৰিবলৈ সুযোগেই পোৱা নাছিলোঁ। গতিকে ভাবিলোঁ আজি আপোনালোকক এইখিনি কথা জনাই দিওঁ, আৰু কাৰ বস্তু আজি পঠাইছোঁ দেখাই দিওঁ অলপ। কোন জিলালৈনো যায় আপোনালোকে সুধিও থাকে বহুতে, আমুকখন জিলালৈ আহিবনে বাইদেউ, মই বাক্সাৰ পৰা কৈছোঁ আহিবনে। সকলো জিলালৈ যাব, সকলো ঠাইলৈ যাব, খালি অসমৰ বাহিৰত অলপ শ্বিপিং চাৰ্জটো বেছি হয়, গতিকে ৱেইটত হয় সেইটো। কিন্তু পঠাওঁ সকলো জিলালৈ, সকলো ৰাজ্যলৈ, ভাৰতৰ সকলো জেগালৈকে যাব। আপোনালোকে কোনো ধৰণৰ চিন্তাই কৰিব নালাগে, মোক অৰ্ডাৰ দিব আৰু আপোনালোকে বস্তুটো লাভ কৰিব। গুগল পে'ৰ জৰিয়তে পে'মেণ্টটো কৰিব লাগিব, সেইখিনিয়ে কথা। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত পুনৰ সকলোকে আকৌ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।